আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। আমাৰ সকলোৰে মনত এটা কৌতূহল আছে যে আগন্তুক মাহটো আমাৰ বাবে কেনেকুৱা হ'ব। বহু ধৰণৰ প্ৰশ্ন আমাৰ মনত উদয় হয়, যেনে ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতি হ'বনে নহয়, বা কিবা নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব নেকি, এনেধৰণৰ বহুতো প্ৰশ্ন। সেয়েহে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে ৰাশি আৰু ৰাশিফলৰ ওপৰত ভিত্তি কৰি ৰাশিফলৰ ওপৰত বিভিন্ন গ্ৰহ আৰু নক্ষত্ৰমণ্ডলৰ প্ৰভাৱ আৰু গতিবিধিৰ বিষয়ে অধ্যয়ন কৰিছোঁ। এই কথা মনত ৰাখি আমি আপোনালোকক এই 2025 বৰ্ষৰ এই মাহটোত ৰাশিফলৰ মতে সঠিক মূল্যায়ন কৰিছোঁ, যাতে আপোনালোকে সেই অনুসৰি প্ৰস্তুতি চলাব পাৰে। আপোনালোকে এই ভিডিঅ'ত আপোনালোকৰ পৰিয়াল, আৰ্থিক, কেৰিয়াৰ, শিক্ষা, প্ৰেম আৰু স্বাস্থ্যৰ লগতে আৰু বিভিন্ন তথ্য আপোনালোকে এই ভিডিঅ'ত লাভ কৰিব। ইয়াৰ দ্বাৰা আপুনি জানিব পাৰিব যে আপোনাৰ ৰাশিফলৰ অনুসৰি কি কি প্ৰস্তুতি চলাব লাগিব। গতিকে আপোনাৰ ৰাশিফল অনুসৰি প্ৰস্তুতি চলাওক। অৱশ্যে আপোনালোকক এইটো জনা উচিত যে এই ভিডিঅ'টোত দিয়া যি তথ্য, এই তথ্য কোনো ব্যক্তি হিচাপে নহয়, ৰাশিফলৰ ওপৰত হোৱা যি প্ৰভাৱ, সেই প্ৰভাৱৰ বিবেচনা অনুসৰিহে এই ভিডিঅ'ত উল্লেখ কৰা হৈছে এই সকলোবোৰ তথ্য। গতিকে এনেদৰে আপুনি আপোনাৰ জীৱনত ঘটিব পৰা সকলো কথাৰ তথ্য লাভ কৰক। গতিকে কোনো পলম নকৰাকৈ এতিয়া আমি এই 2025 বৰ্ষৰ এই মাহটোত যি ৰাশিফলৰ বৰ্ণন, সেই ৰাশিফলৰ বৰ্ণন আপোনালোকক আগবঢ়াবলৈ আগবাঢ়িছোঁ। আপুনি এই 2025 বৰ্ষৰ জুলাই মাহটোত ধনাত্মক ফল আপুনি কেনেধৰণৰ লাভ কৰিব তাৰে তথ্য জানি লওক। এই 2025 বৰ্ষৰ জুলাই মাহত আপোনাৰ জীৱনৰ নতুন মাত্ৰা যোগ হ'ব। এই মাহটো আপোনাৰ বাবে কৃতিত্ব হ'ব, য'ত আপোনাৰ পৰিকল্পনা আৰু সপোন বাস্তৱায়িত হ'ব। আপোনাৰ আত্মবিশ্বাস আৰু ব্যক্তিত্বৰ যথেষ্ট বৃদ্ধি হ'ব, যিয়ে আপোনাক আপোনাৰ লক্ষ্যত উপনীত হ'বলৈ আৰু অধিক শক্তিশালী কৰি তুলিব। দীৰ্ঘদিন ধৰি অসম্পূৰ্ণ হৈ থকা ইচ্ছাবোৰ এতিয়া পূৰণ হোৱাৰ সম্ভাৱনা আছে। সামাজিক জীৱনত আপুনি প্ৰশংসা আৰু সন্মান পাব, আৰু নতুন যোগাযোগে আপোনাৰ জীৱনত ইতিবাচক পৰিৱৰ্তন আনিব। আপুনিও অধিক আৰ্থিক বিষয়ত ভাল ফলাফল পোৱাৰ সম্ভাৱনা আছে, যিয়ে আপোনাৰ আৰ্থিক অৱস্থা অতি শক্তিশালী কৰি তুলিব। এতিয়া আপুনি জানি লওক, আপুনি এই 2025 বৰ্ষৰ জুলাই মাহটোত কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগিব। এই 2025 বৰ্ষৰ জুলাই মাহত আপুনি আপোনাৰ আচৰণ আৰু সিদ্ধান্তৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিব লাগিব। আপোনাৰ অসাৱধানতা বা অত্যাধিক সংবেদনশীলতাই আপোনাৰ সম্পৰ্কত মানসিক চাপৰ সৃষ্টি কৰিব পাৰে। গতিকে পৰিয়াল আৰু বন্ধু বান্ধৱীৰ সৈতে আলোচনাত সতৰ্ক হ'ব। যাত্ৰাৰ সময়ত সাৱধানে কাম কৰক, কাৰণ আঘাত বা পলমৰ সম্ভাৱনা আছে। বিশেষকৈ বিনিয়োগৰ সৈতে জড়িত বিষয়ত কথা হ'লে সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষেত্ৰত খৰখেদা এৰাই চলিব লাগিব। ছাত্ৰ ছাত্ৰীসকলে নিজৰ অধ্যয়নত গুৰুত্ব দিব লাগিব আৰু নিজৰ লক্ষ্যত উপনীত হ'বলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত ফল এনেধৰণৰ। আপোনাৰ এই 2025 বৰ্ষৰ জুলাই মাহত আপোনাৰ কেৰিয়াৰত নতুন মাত্ৰা যোগ হ'ব। এই মাহটো আপোনাৰ পেছাদাৰী জীৱনত প্ৰগতি আৰু বিকাশৰ এক চিন দেখা গৈছে। নতুন দায়িত্ব আৰু প্ৰকল্প লাভ কৰাৰ সম্ভাৱনা আছে, যিয়ে আপোনাৰ সামৰ্থ্যক অধিক বৃদ্ধি কৰিব। যদি আপুনি নতুন অংশীদাৰিত্ব গঢ়ি তোলাৰ পৰিকল্পনা কৰিছে, তেন্তে এইবাৰ অনুকূল উচ্চ বিষয়াৰ পৰা আপুনি প্ৰশংসা লাভ কৰিব। যদিও আপোনাৰ দলটোৰ সৈতে সমন্বয় বজাই ৰখাটো অতি প্ৰয়োজনীয় হ'ব।
যিসকল লোকে চাকৰি সলনি কৰাৰ কথা ভাবিছে তেওঁলোকে উপযুক্ত সুযোগ পাব পাৰে। এই সময় হৈছে নিজৰ কেৰিয়াৰত নতুন সুযোগৰ স্বীকৃতি আৰু সুবিধা লোৱাৰ সময়। প্ৰেমৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ। এই 2025 বৰ্ষৰ জুলাই মাহত আপোনাৰ বিবাহিত জীৱন সুখৰ এক পৰিৱেশ থাকিব। পৰিয়ালত হয়তো এটা শুভ উদযাপন বা সুখৰ সুযোগ থাকিব যিয়ে আপোনাৰ সম্পৰ্কক শক্তিশালী কৰিব। প্ৰেম জীৱনৰ ইতিবাচক পৰিৱৰ্তন আৰু আপোনাৰ সঙ্গীৰ সৈতে আৱেগিক সম্পৰ্কও গভীৰ হ'ব। কিন্তু আপোনাৰ ভাষণৰ ওপৰত সংযম ৰখাটো অতি প্ৰয়োজন হ'ব, কাৰণ অনিয়ন্ত্ৰিত শব্দই সম্পৰ্কত উত্তেজনাৰ সৃষ্টি কৰিব পাৰে। আপোনাৰ আপোনজনৰ সৈতে সংলাপত যত্ন আৰু বুজাবুজি লওক। স্বাস্থ্যৰ ক্ষেত্ৰত ফলাফল এনেধৰণৰ। এই 2025 বৰ্ষৰ জুলাই মাহত আপোনাৰ স্বাস্থ্য সাধাৰণভাৱে খুবেই ভাল হ'ব, কিন্তু কৰ্মৰ চাপ আৰু মানসিক চাপৰ বাবে ভাগৰুৱা আৰু শক্তিৰ অভাৱ হ'ব পাৰে। পেট আৰু যকৃতৰ সৈতে জড়িত যি সমস্যা, এই সমস্যাৰ সৃষ্টি হ'ব পাৰে। আপোনাৰ খাদ্যৰ প্ৰতি বিশেষ গুৰুত্ব দিয়ক। যোগ আৰু ধ্যান ধাৰণাৰ অনুশীলন কৰি আপুনি মানসিক শক্তি আৰু স্থিতিশীলতা লাভ কৰিব। নিয়মিত ব্যায়াম আৰু আপোনাৰ দৈনন্দিন জীৱনত ভাৰসাম্য ৰক্ষা কৰিবলৈ আৰু মানসিক চাপৰ পৰা মুক্ত হৈ থাকিবলৈ জিৰণি ল'বলৈ আপুনি চেষ্টা কৰক। এতিয়া আপুনি জানি লওক এই 2025 বৰ্ষৰ জুলাই মাহটোত আপুনি কেনেধৰণৰ প্ৰতিকাৰ অৱলম্বন কৰিব লাগিব। স্বাস্থ্য আৰু কৰ্ম ক্ষমতাক বিশ্বাস কৰক। খাদ্যৰ প্ৰতি বিশেষ গুৰুত্ব দিয়ক আৰু পেট আৰু যকৃতৰ সৈতে জড়িত সমস্যাৰ পৰা হাত সাৰি থাকিবলৈ আপুনি চেষ্টা কৰক। যোগ আৰু ধ্যান অভ্যাস কৰক যাতে মানসিক শক্তি আৰু স্থিতিশীলতা লাভ কৰা হয়। নিজৰ ওপৰত সংযম ৰাখক আৰু সম্পৰ্কত টেঙা হোৱাৰ পৰা বিৰত থাকক। আপোনাৰ কেৰিয়াৰত নতুন সুযোগ চিনাক্ত কৰি সুবিধা লওক। পৰিয়াল আৰু বন্ধু বান্ধৱীৰ সৈতে কাম কৰিবলৈ আপুনি চেষ্টা কৰক। সাৱধানে আৰু বুদ্ধিমত্তাৰ পৰা হাত সাৰিবলৈ আপুনি খৰখেদাকৈ কোনো কাম নকৰিব আৰু এই ক্ষেত্ৰত আপুনি যত্ন লওক আৰু আপোনাৰ সমস্যাবোৰ সমাধান কৰিবলৈ আপুনি চেষ্টা কৰক। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰে চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰতে হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰতে হৈছে প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱাওক আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰ। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু
ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে তেন্তে আপুনি আমাক এই ভিডিঅ'ৰ তলত কমেণ্ট কৰি আপোনাৰ প্ৰশ্ন অৱগত কৰক আৰু আমি আপোনাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে পুনৰ অন্য এটা ভিডিঅ'ৰ জৰিয়তে আপোনাৰ লগত আমি সম্পৰ্ক ৰাখিব পাৰোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।